নমস্কাৰ বন্ধুসকল, আজি আমাৰ ওচৰলৈ আহিছে এখন i20 এক্টিভ 2018 মডেলৰ গাড়ী। গাড়ীখনৰ পাৱাৰ ষ্টেৰিঙত প্ৰব্লেম পাইছে কাষ্টমাৰজনে। ষ্টেৰিং মাজে মাজে হাৰ্ড হৈ যায়, আকৌ মাজে মাজে ছফ্ট হৈ যায়। আমি ডায়েগন'জ কৰিলোঁ গাড়ীখনত। গাড়ীখন ষ্টাৰ্ট কৰাৰ পিছত ষ্টেৰিংটো গাড়ীখন ৰৈ থাকোঁতেও যদি ঘূৰাওঁ তেতিয়াও হাৰ্ড হৈ যায়, মাজে মাজে ছফ্ট হয়, আকৌ কিবা লাগি ধৰাৰ নিচিনাকৈ লাগি ধৰে ষ্টেৰিংডাল। এয়া লাগি ধৰিছে ষ্টেৰিংটো, আকৌ এইটো চাইডে লুজ আছে, আকৌ লাগি ধৰিছে। আমি একবাৰ গাড়ীখন স্কেনিং কৰি চালোঁ। স্কেন কৰি চাওঁতেও স্কেন ৰিপৰ্টত EPSত একো ফল্ট দেখুওৱা নাই বা ECM BCMত একো ফল্ট দেখুওৱা নাই, কিন্তু মাজে মাজে লাগি ধৰাৰ প্ৰব্লেমটো আছেই। i20 ইলাইট আৰু i20 এক্টিভ এই মডেলকেইটাত কেইটামান কমন প্ৰব্লেম আছে। আফটাৰ 50,000 to 60,000 কিলোমিটাৰ চলাৰ পিছত গাড়ীখনৰ পাৱাৰ ষ্টেৰিং মটৰৰ এটা ইছ্যু আহি যায়। খুব সঘনাই আহে এই ইছ্যুটো। মই মেক্সিমাম গাড়ীতে পাইছোঁ 50,000-60,000 চলাৰ পিছত এই প্ৰব্লেমটো আহে। এইটো হৈ গ'ল পাৱাৰ ষ্টেৰিঙৰ মটৰ, ডেছবৰ্ডৰ ভিতৰত থাকে। মটৰটো কলমত কানেক্ট হৈ থাকে আৰু তাৰপৰা কানেকশ্যনটো আহি পেলাই কণ্ট্ৰলাৰ মডিউল বক্সত আহি পেলাই কানেক্ট হৈ থাকে। আমি প্ৰথমতে কানেকশ্যনটো চাই লৈছোঁ, লুজ আছে নেকি নাই। কানেকশ্যন লুজ থকাহেঁতেন আমাক স্কেন কৰোঁতে ইয়াত DTC দেখাই দিলেহেঁতেন। ষ্টেৰিঙৰ লগত কানেক্টেড প্ৰত্যেকটো বস্তু আমি চেক কৰি চালোঁ। চাই পেলাই আমি পালোঁ যে ষ্টেৰিঙৰ কলমত যিটো মটৰ লাগি থাকে, পাৱাৰ ষ্টেৰিং মটৰটোৰ প্ৰব্লেম পালোঁ। আমি সেইকাৰণে পাৰ্ট বাই পাৰ্ট খুলি লৈছোঁ তাক। i20 পাৱাৰ ষ্টেৰিং মটৰ চেঞ্জ কৰিবৰ কাৰণে ডেছবৰ্ড খুলিব নালাগে, খালি কলমটো ডাউন কৰিব লাগিব। কলমত দুটা 12 নম্বৰ বল্টটো আছে, এডজাষ্টাৰ লাগি থকা। এই বল্টটোকেইটা আমি খুলিব লাগিব আৰু ভিতৰৰ চাইডে এটা 13 নম্বৰ বল্টটো ক্ৰছকৈ লগাই থোৱা থাকে, সেইটোও আমি খুলিম। প্ৰথমতে আমি এইকেইটা খুলি পেলাই গাড়ীখনৰ কলমটো অলপ ডাউন কৰি লওঁ, তেতিয়াহে আমি 13 নম্বৰ বল্টটো খুলিব পাৰিম। কলমটো নমাই লোৱাৰ পিছত আমি পাৱাৰ ষ্টেৰিং মটৰটো খুলিব পৰা হ'লোঁ। দুটা 13 নম্বৰ বল্টটোত লাগি থাকে পাৱাৰ ষ্টেৰিং মটৰটো। পাৱাৰ ষ্টেৰিং মটৰটো দুটা ছাইডৰ পৰা দুটা বল্টটো আমি খুলি পেলাই আমি বাহিৰলৈ উলিয়াই ল'ম। যিহেতুকে প্ৰব্লেমটো পাৱাৰ ষ্টেৰিং মটৰৰে, আমি এইটো ৰিপেয়াৰ নকৰোঁ, ইয়াক আমি ৰিপ্লেচ কৰিম। আমি নতুন পাৱাৰ ষ্টেৰিং মটৰ এছেম্বলি আনি থোৱা আছে। মটৰটো হুণ্ডাই জেনুইন হয়, i20 ইলাইটৰে হয়। তাৰ পাৰ্ট নাম্বাৰ এগেইনষ্টত আমি আনিছোঁ। বহুত কাষ্টমাৰে কয় যে পাৱাৰ ষ্টেৰিং মটৰটো পাৰিলে ৰিপেয়াৰ কৰি দিয়া, কিন্তু আমি প্ৰিফাৰ নকৰোঁ কাষ্টমাৰক আমি বুজাই দিওঁ যে গাড়ীবিলাক বহুত i20 হওক, গ্ৰেণ্ড i10 হওক, এইবিলাক বহুত হাই স্পীড গাড়ী হয়। এইবিলাক গাড়ী যদি পাৱাৰ ষ্টেৰিং মটৰ আমি ৰিপেয়াৰ কৰি পেলাই লগাই দিওঁ, যদি ফেইল হৈ গ'লে কি হ'ব, হাই স্পীডত থকা গাড়ীখনত পাৱাৰ ষ্টেৰিঙে কাম নকৰা হৈ যাব আৰু তেতিয়া অঘটনো ঘটিব পাৰে। আৰু কাষ্টমাৰক যেনেকৈ বুজাই দিওঁ তেওঁলোকে বুজিও পায়। সেইকাৰণে আমি এইখন গাড়ীটো আমি নতুনেই লগাইছোঁ পাৱাৰ ষ্টেৰিং মটৰটো। প্ৰচেছ আৰু বেলেগ একো নাই, আমি যেনেকৈ পুৰণাটো খুলিছিলোঁ আকৌ একে জেগাতে নতুনটো লগাই দিব লাগিব। নতুনটো লগাই পেলাই আমি তাত 13 নম্বৰ বল্ট থাকে, বল্ট দুটা আমি কচি দিব লাগিব আৰু কণ্ট্ৰলাৰ যিটো বক্স থাকে, বক্সত ইয়াৰ কানেকশ্যনটো লগাই দিব লাগিব। পাৱাৰ ষ্টেৰিং মটৰ ফিট হৈ যোৱাৰ পিছত আমি গাড়ীখন ষ্টাৰ্ট কৰি পেলাই এতিয়া ষ্টেৰিংটো আমি টেষ্ট কৰিছোঁ। এতিয়া গাড়ীখনত একদম স্মুথ হৈ গৈছে। আমাৰ কাম ছাকচেছ হৈ গ'ল, ষ্টেৰিঙৰ প্ৰব্লেম শ্বৰ্ট আউট হৈ গৈছে। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।